মৰমৰ ছাত্ৰ-ছাত্ৰীসকল পোনপ্ৰথমে মোৰ ইউটিউব চেনেলটোলৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই তোমালোকলৈ লৈ আহিছোঁ পঞ্চম শ্ৰেণীৰ পৰিৱেশৰ 9 নম্বৰ পাঠ পৰিৱেশ প্ৰদূষণ নামৰ পাঠটিৰ প্ৰশ্নৰ উত্তৰকেইটা। তোমালোকক 1 নম্বৰত দিছে উত্তৰ লিখা। 1 নম্বৰ ক'ত দিছে পৰিৱেশ প্ৰদূষণ মানে কি বুজায়? ইয়াৰ উত্তৰত লিখিবা আমাৰ পৰিৱেশৰ বায়ু, পানী আৰু মাটি প্ৰদূষিত হোৱাকে পৰিৱেশ প্ৰদূষণ বুলি কোৱা হয়। ক'ত দিছে প্ৰদূষণ কেই প্ৰকাৰৰ আৰু কি কি? উত্তৰ লিখিবা প্ৰদূষণ 3 প্ৰকাৰৰ, সেইবোৰ হ'ল বায়ু প্ৰদূষণ, মাটি প্ৰদূষণ, পানী প্ৰদূষণ। নেক্সট গত দিছে যে বায়ু প্ৰদূষণৰ দুটা কাৰণ লিখা। তো তোমালোকে উত্তৰত লিখিবা যে বায়ু প্ৰদূষণৰ দুটা কাৰণ হ'ল এইখিনি লিখি তোমালোকে একদি লিখিবা যে পৰাপক্ষত যান-বাহনৰ ব্যৱহাৰ বেছি কৰাৰ বাবে বায়ু প্ৰদূষণ হয়। নেক্সট লিখিবা যে উদ্যোগৰ পৰা ধোঁৱা ওলোৱা চিমনিবোৰৰ পৰাও বায়ু প্ৰদূষণ হয়। গত দিছে যে পানী প্ৰদূষণে কি কি দিশত প্ৰভাৱ পেলাব পাৰে, যিকোনো দুটা দিশ উল্লেখ কৰা। তো তোমালোকে উত্তৰ দি লিখিবা যে পানী প্ৰদূষণে প্ৰভাৱ পেলোৱা দুটা দিশ। একদি লিখিবা যে উদ্যোগবোৰৰ পৰা নিৰ্গত হোৱা বিষাক্ত ৰাসায়নিক পদাৰ্থ নৈ, জান, জুৰি আদিৰ পানীত মিহলি হৈ পানী প্ৰদূষিত কৰে। তাৰপিছত তোমালোকে 2 দি লিখিবা যে নদ, নদী, জান, জুৰি, পুখুৰী আদিৰ পানী মানুহৰ বিভিন্ন কাৰ্য যেনে গা ধোৱা, কাপোৰ ধোৱা, শৌচ-প্ৰস্ৰাৱ কৰা, বাচন বৰ্তন ধোৱা, গৰু ম'হক গা ধোৱা, জাবৰ-জোথৰ পেলোৱা, মৃত প্ৰাণী পেলোৱা আদিৰ ফলত প্ৰদূষিত হয়। অংগত দিছে মাটি প্ৰদূষণৰ দুটা কাৰণ উল্লেখ কৰা। উত্তৰ দি লিখিবা মাটি প্ৰদূষণৰ দুটা কাৰণ। একদি লিখিবা যে মাটি প্ৰদূষণৰ এটা প্ৰধান কাৰণ হৈছে মাটিত ৰাসায়নিক সাৰৰ প্ৰয়োগ। অধিক শস্য উৎপাদনৰ বাবে ৰাসায়নিক সাৰ ব্যৱহাৰ কৰাৰ ফলত খাদ্যৰ উৎপাদন বৃদ্ধি পায় যদিও ইয়াৰ ফলত মাটিৰ গুণাগুণ নষ্ট হয়। তাৰপিছত 2 দি লিখিবা যে শাক-পাচলিৰ পেলনীয়া অংশ, গৰুৰ আৱৰ্জনা, পেলনীয়া খাদ্য, মলমূত্ৰ আদি আৱৰ্জনাবোৰ মাটিত য'তে ত'তে পেলোৱাৰ ফলত সেইবোৰ গেলি পচি গৈ নানা বীজাণুৰ সৃষ্টি হৈ মাটি প্ৰদূষিত কৰে। চত দিছে তোমালোকক পৰিৱেশত শব্দ প্ৰদূষণ কেনেদৰে সৃষ্টি হয়? উত্তৰত লিখিবা যে মানুহৰ বিভিন্ন কাৰ্যৰ বাবে সৃষ্টি হোৱা অত্যধিক শব্দই পৰিৱেশত শব্দ প্ৰদূষণৰ সৃষ্টি কৰে। সেইবোৰ হৈছে কদি লিখিবা বা তোমালোকে একদি লিখিব পাৰা। কদি লিখিবা যে অপ্ৰয়োজনত ডাঙৰকৈ গাড়ীৰ হৰ্ণ বজোৱা, ডাঙৰকৈ মাইক, ৰেডিঅ', মিউজিক চিষ্টেম, বাদ্যযন্ত্ৰ আদি বজোৱা। নেক্সট গদি লিখিব পাৰা যে ফটকা, ক্ৰেকাৰ আদি ফুটোৱা। ঘদি লিখিবা কল কাৰখানা, যন্ত্ৰপাতি আদিয়ে সৃষ্টি কৰা শব্দ প্ৰদূষণৰ ফলত মানুহৰ শ্ৰৱণ শক্তি কমি যাব পাৰে। 2 নম্বৰ তোমালোকক দিছে যে খালী ঠাই পূৰ কৰা। তোমালোকক খালী ঠাইবিলাক উপযুক্ত শব্দ বহাই পূৰ কৰিবলৈ দিছে। ক'ত দিছে পৰিৱেশ প্ৰদূষিত কৰা পদাৰ্থবোৰক ডিছ বুলি কোৱা হয়। তো উত্তৰত বহিব বা খালী ঠাইত বহিব প্ৰদূষক। পৰিৱেশ প্ৰদূষিত কৰা পদাৰ্থবোৰক প্ৰদূষক বুলি কোৱা হয়, অৰ্থাৎ ইংৰাজীত কোৱা হয় পলিউটেণ্ট। নেক্সট ক'ত দিছে যে ইন্ধন জ্বলালে বায়ুমণ্ডলত গেছৰ পৰিমাণ বাঢ়ি যায়। কি গেছৰ পৰিমাণ বাঢ়ি যায়? কাৰ্বন ডাই অক্সাইড গেছৰ পৰিমাণ বাঢ়ি যায়। চ' তোমালোকে উত্তৰ দি লিখিবা যে ইন্ধন জ্বলালে বায়ুমণ্ডলত কাৰ্বন ডাই অক্সাইড গেছৰ পৰিমাণ বাঢ়ি যায়। নেক্সট আছে গত দিছে যে কৃষি কাৰ্যত ৰাসায়নিক সাৰৰ সলনি ডিছ সাৰ ব্যৱহাৰ কৰিব লাগে। কি সাৰ ব্যৱহাৰ কৰিব লাগে? জৈৱিক সাৰ। কৃষি কাৰ্যত ৰাসায়নিক সাৰৰ সলনি জৈৱিক সাৰ ব্যৱহাৰ কৰিব লাগে। ঘট দিছে শব্দ প্ৰদূষণৰ ফলত মানুহৰ দৃষ্টিশক্তি কমি যায়। কি শক্তি কমি যায়? শ্ৰৱণ শক্তি কমি যায়, অৰ্থাৎ কিবা কথা বা শব্দ শুনা পোৱা যিটো শক্তি সেইটো কমি যায়। ঠিক আছে, হিয়াৰিং পাৱাৰ। নেক্সট আছে অংগত আছে যে পৰিৱেশৰ সকলোবোৰ উপাদান ডেছ কৰি ৰখা আমাৰ সকলোৰে দায়িত্ব। উত্তৰ লিখিবা যে পৰিৱেশৰ সকলোবোৰ উপাদান প্ৰদূষণমুক্ত কৰি ৰখা আমাৰ সকলোৰে দায়িত্ব। এইটো শব্দ আণ্ডাৰলাইন কৰিবা। ঠিক আছে, এনেকৈ তলতে ৰাস্তাইন দিবা। 3 দিছে যে তলৰ শব্দবোৰ শুদ্ধকৈ লিখা। তলৰ শব্দবোৰ শুদ্ধকৈ লিখিবলৈ দিছে। ক'ত দিছে যান-বাহনৰ পৰা নিৰ্গত হোৱা ধোঁৱাই বায়ু প্ৰদূষিত নকৰে। তো একচুৱেলি ইয়াত কৰে হ'ব, এই নটো কেৱল কাটি দিলেই হৈ যাব। ঠিক আছে, তেতিয়াহ'লে বাক্যটো শুদ্ধ হৈ যাব। যান-বাহনৰ পৰা নিৰ্গত হোৱা ধোঁৱাই বায়ু প্ৰদূষিত কৰে। নেক্সট আছে খত আছে যে উদ্যোগৰ ওচৰে পাজৰে
গছপুলি ৰোপণ কৰিব নালাগে। তো উদ্ভিদৰ ওচৰে পাজৰে গছপুলি ৰোপণ কৰিব লাগে নে নাই সুধিছে, বা মানে এইটো এইকাৰণে দিছে যাতে এইটো লিখি তোমালোকে কথাটো জানিব পাৰা। উত্তৰটো যদি শুদ্ধকৈ লিখিম, তো নালাগে বুলি কৈছে, একচুৱেলি লাগে। ঠিক আছে, তেতিয়াহ'লে মানে হেৰি মানে উদ্যোগৰ পৰা যিবিলাক গেছ ওলায় সেইবিলাক মানে গছ গছনিবিলাকে অবজাৰ্ভ কৰি লয়, বা ধূলি বালি ওলায় এইবিলাক গছ গছনিবিলাকে অবজাৰ্ভ কৰি লয়। ঠিক আছে, উদ্যোগৰ ওচৰে পাজৰে গছ গছনি ৰোপণ কৰিব লাগে। নেক্সট ঘ, সৌৰশক্তিৰ পৰিৱৰ্তে কয়লা পেট্ৰল আদি ইন্ধন হিচাপে ব্যৱহাৰ কৰিব লাগে। তো তোমালোকে লিখিবা যে কয়লা পেট্ৰল আদিৰ পৰিৱৰ্তে সৌৰশক্তি ইন্ধন হিচাপে ব্যৱহাৰ কৰিব লাগে। ঠিক আছে, কাৰণ এইবিলাক এসময়ত শেষ হৈ যাব, কয়লা পেট্ৰল, কিন্তু সৌৰশক্তি কেতিয়াও শেষ নহয়। ঠিক আছে, ছান হৈছে আল্টিমেট চ'ৰ্চ, অ'কে, মানে এনাৰ্জিৰ, ঠিক আছে, শক্তিৰ। পুনৰাৱৰ্তন প্ৰক্ৰিয়াৰে পৰিৱেশ প্ৰদূষণ ৰোধ কৰিব নোৱাৰে। তো বেছিকেলি পাৰি, গতিকে আমি ইয়াত পাৰি বুলি লিখিম। ঠিক আছে, পুনৰাৱৰ্তন প্ৰক্ৰিয়াৰে পৰিৱেশ প্ৰদূষণ ৰোধ কৰিব পাৰি। নেক্সট অংগত আছে যে বৰষুণৰ পানী সংৰক্ষণ কৰিব নালাগে। ইয়াত হ'ব যে বৰষুণৰ পানী সংৰক্ষণ কৰিব লাগে। এতিয়া চাই তোমালোকক দিছে যে বায়ু প্ৰদূষণ ৰোধ কৰাৰ বাবে ল'ব পৰা দুটা ব্যৱস্থা উল্লেখ কৰা। তো তোমালোকে আনচাৰ দি লিখিবা যে বায়ু প্ৰদূষণ ৰোধ কৰাৰ বাবে ল'ব পৰা দুটা ব্যৱস্থা। তো প্ৰথম ব্যৱস্থাটো তোমালোকে এইদৰে লিখিবা যে গছৰ পাতে বায়ুত থকা ধূলি বায়ু নিৰ্মল কৰি ৰাখে। নেক্সট লিখিবা যে উদ্যোগৰ ওচৰে পাজৰে যথেষ্ট গছপুলি ৰোপণ কৰিব লাগে। উদ্ভিদে উদ্যোগৰ পৰা ওলোৱা কাৰ্বন ডাই অক্সাইড গেছৰ পৰিমাণ হ্ৰাস কৰি বায়ু নিৰ্মল কৰে। নেক্সট 2, কয়লা পেট্ৰল ডিজেল কেৰাচিন আদিৰ পৰিৱৰ্তে সৌৰশক্তি গোবৰ গেছ আদি ইন্ধন হিচাপে ব্যৱহাৰ কৰিব পাৰি। পাছত দিছে পানী প্ৰদূষণ ৰোধ কৰিব পৰা যিকোনো তিনিটা ব্যৱস্থা উল্লেখ কৰা। তো তোমালোকে উত্তৰ দি লিখিবা যে পানী প্ৰদূষণ ৰোধ কৰিব পৰা তিনিটা ব্যৱস্থা হ'ল, এক দি লিখিবা যে কৃষি কাৰ্যত ব্যৱহাৰ কৰা নানা প্ৰকাৰৰ কীটনাশক দ্ৰব্য, ৰাসায়নিক সাৰ আদি বৰষুণৰ পানীৰ লগত উঠি গৈ নৈ, বিল, খাল, হ্ৰদ, পুখুৰী আদিত পৰি পানী প্ৰদূষিত কৰে। ইয়াৰ ফলত বহুতো জলজ প্ৰাণী মৃত্যুৰ মুখত পৰে। নেক্সট আছে 2 নম্বৰত আছে শক্তি উৎপাদনৰ প্ৰকল্প আৰু আন উদ্যোগসমূহৰ পৰা নিৰ্গত উত্তপ্ত পানী যেতিয়া নৈ, জান, জুৰি, হ্ৰদ আদিত পেলোৱা হয়, পানী প্ৰদূষণ, তেতিয়া পানীৰ উত্তাপ বৃদ্ধি পায়, যাৰ ফলত মাটিত থকা মাছকে ধৰি অন্যান্য প্ৰাণীসমূহ বাচি থাকিব নোৱাৰা হয়। 3 লিখিবা যে চহৰ অঞ্চলত নলা নৰ্দমাৰ লেতেৰা পানী নৈ, বিল, হ্ৰদ আদিত পেলোৱাৰ ফলত পানী প্ৰদূষিত হয়। এতিয়া 6 নম্বৰত চোৱা, মাটি প্ৰদূষণ কেনেদৰে ৰোধ কৰিব পাৰি লিখা। লিখিবা মাটি প্ৰদূষণ শাক-পাচলিৰ পেলনীয়া অংশ, গৰুৰ আৱৰ্জনা, পেলনীয়া খাদ্য, মলমূত্ৰ আদি আৱৰ্জনাবোৰ মাটিত য'তে ত'তে নেপেলাই একে ঠাইতে জমা কৰি ৰাখি ৰোধ কৰিব পাৰোঁ। নেক্সট 7 দিছে শব্দ প্ৰদূষণৰ ফলত কি সমস্যাৰ সৃষ্টি হ'ব পাৰে। শব্দ প্ৰদূষণৰ ফলত সৃষ্টি হোৱা সমস্যাবোৰ হ'ল অপ্ৰয়োজনত ডাঙৰকৈ গাড়ীৰ হৰ্ণ বজোৱা, ডাঙৰকৈ মাইক, ৰেডিঅ', মিউজিক ছিষ্টেম, বাদ্যযন্ত্ৰ আদি বজোৱা। 3 আছে ফটকা, আতচবাজি আদি ফুটোৱা। নেক্সট আছে কল কাৰখানা, যন্ত্ৰপাতি আদিয়ে সৃষ্টি কৰা শব্দ প্ৰদূষণৰ ফলত মানুহৰ শ্ৰৱণ শক্তি কমি যাব পাৰে। শব্দ প্ৰদূষণৰ প্ৰাবল্য ডেচিবেল নামৰ এক এককেৰে জোখা হয়। উচ্চ ৰক্তচাপ থকা ৰোগীৰ হৃদযন্ত্ৰৰ সমস্যাৰ সৃষ্টি হ'ব পাৰে। তো আজিৰ ভিডিঅ'টো ইমানেই আছিলে। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।